নমস্কাৰ পুনৰবাৰ আপোনালোক আটাইকে হিয়া ভৰা মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো মই গীতাঞ্জলি শৰ্মা আজিৰ ভিডিঅটো স্পেশালি হে লোকসকলৰ কাৰণে বনাইছো যি সকল লোকে ওজন কমাব বিচাৰি আছে কিন্তু তেখেতসকলে সময়ৰ অভাৱত নাইবা আজিকালি বৰষুণৰ বতৰ বাৰিষা বতৰত আপোনালোকে বাহিৰত গৈ ওয়াৰ্কআউট কৰিব নোৱাৰে পাৰ্কলৈ যাব নোৱাৰা হৈ যায় কাৰণ এনি টাইম বৰষুণ অসমতটো বহুত বৰষুণ হয় সো বৰষুণৰ কাৰণে আপোনালোকে খুস কৰিব সময় নাপায় ৰানিংত যাব নাপায় নাইবা পাৰ্কত গৈ খেলিবলৈ সময় নাপায় আৰু সকলোৰে ঘৰত ইমান ঠাই নাথাকে মানে ব্যায়াম কৰিবলৈ এটা খুব সুন্দৰ পৰিবেশ নাথাকে সেই লোকসকলে কি কৰিব এটা হেলদি লাইফষ্টাইলে আপোনাৰ ওজন কমোৱাত বহুত সহায় কৰিব হেলদি লাইফষ্টাইল মানে হল হেলদি ফুড ওয়াৰ্কআউট এটা স্ট্ৰেছ ফ্ৰী লাইফ আৰু ভাল টোপনি মানে আপোনালোকৰ খাদ্য হ'ব লাগিব পুষ্টিকৰ আৰু সুষম ব্যায়াম কৰিব লাগিব মন মগজুৰ পৰা চিন্তা ভাৱনা অবসাদ দূৰ কৰিব লাগিব আৰু ৰাতি আপোনালোকে ভালদৰে শুব লাগিব যেতিয়া এই গুটেই কেটা কাম আমি খুব পৰিপাটিকে কৰিম তেতিয়া আমি পাম এটা খুব স্বাস্থ্যকৰ জীৱনশৈলী কিন্তু সদায় জানো হেয়া সম্ভৱ বহুতে কৰিব পাৰে কিন্তু কিছুমান এনেকুৱা হয় যে ওয়াৰ্কআউট কৰিলো বাট খাদ্য ভালকে খাব নাপালো নাইবা ৰাতি টোপনি ভাল নহল কিবা নহয় কিবা এটা সমস্যা থাকিব পাৰে কেতিয়াবা এবাৰ দুবাৰ স্কিপ হলে কোনো প্ৰবলেম নাই কিন্তু প্ৰায়ভাগ সময়ত চেষ্টা কৰিব যাতে এই বস্তুকেইটা আপোনালোকে খুব সুন্দৰকে খুব পৰিপাটিকে খুব ডিসিপ্লিন ভাবে যাতে আপোনালোকে মেইনটেইন কৰিব পাৰে ব্যায়াম কৰিব সময় নাই ব্যায়াম কৰাৰ বতৰ নহয় খুব বৰষুণ বাৰিষা বতৰ ঠিক আছে হেয়া বুজিব পাৰি কিন্তু ৰাতি শুব পাৰে আপোনালোকে মেডিটেশন কৰি আপোনালোকে মন মগজুক শান্ত কৰি ৰাখিব পাৰে তাৰ পিছত সবতকে যেটো ইম্পৰ্টেন্ট বুলি মই ভাবো একদম যেটো এটা প্ৰমুখ ভূমিকা অৱলম্বন কৰে হেয়া হল খাদ্য কি খায় আপুনি গোটেই দিনটোত অলপতে মই চেনেলত এটা ভিডিও আপলোড কৰিছো আৰু তাত মই আপোনালোকক জনাইছো কেনেদৰে মই ব্যায়াম নকৰাকে কেৱল ইন্টাৰমিটেন্ট ফাস্টিং কৰি 8 কেজি ওজন কমাইছো সেই ভিডিওটো আপোনালোকে চাই লব নিজৰ ওপৰত এক্সপেৰিমেন্ট চলাই যেতিয়া মই ৰিজাল্ট পাইছো তাৰ পিছতহে মই ভিডিওটো বনাইছো ইয়াতে আৰু এটা কথা মই জনাই দিম আপোনালোকক কম সময়ত বহুত বেছি weight lose কৰাটো হিমান হেলদি নহয় মানে এমাহতে 10 কেজি নাইবা 15 কেজি ওজন কমোৱাটো হিমান স্বাস্থ্যকৰ নহয় চেষ্টা কৰিব একদম প্ৰ্যাকটিক্যালি খুব লাহে লাহে যাতে ওজন কমায় যাতে আপোনাৰ শৰীৰত তাৰ বেয়া প্ৰভাৱ নপৰে কাৰণ ওজন কমোৱাৰ লগে লগে আমি গুৰুত্ব দিব লাগিব যাতে আমি সুষম আৰু স্বাস্থ্যকৰ খাদ্য খাইছো নহলে কি হ'ব আমাৰ শৰীৰত ডেফিচিয়েন্সি দেখা দিব খাদ্য প্ৰাণৰ অভাৱে দেখা দিব আজি কথা পাতিম বাৰিষা কালত যি সকলে ব্যায়াম কৰিবলৈ সুযোগ নাপায় তেখেতসকলে এনেকুৱা কি লঘু আহাৰ খাব যাৰ সহায়ত ওজন কমোৱাত সহায় হ'ব কেইটামান খুব ইজিলি এভেইলেবল স্ন্যাক্স যি কেইটা আমি ডেইলি বেসিছত খাব পাৰো প্ৰত্যেক দিনে আমি খাব পাৰো সেই স্ন্যাক্স কেইটা প্ৰথম লঘু আহাৰটো হল স্প্ৰাউটছ মানে গজালি ওলোৱা বুট আৰু মুগ স্প্ৰাউট স্যালাডৰ বিষয়ে মই মোৰ বহুত কেটা ভিডিওত উল্লেখ কৰিছো খুব সহজতে আপোনালোকে বনাব পাৰে গজালি ওলোৱা বুট মুগ লাগিব তাত আপোনালোকে কাটি লব বিলাহী গাজৰ তিয়হ বিটৰুট পিয়াজ দেন নিজৰ টেষ্ট অনুযায়ী আপোনালোকে তাত নেমু টেঙাৰ ৰস মিহলাই লব পাৰে অকমান দেন নিমখ যদি মোক কোনোবাই সুধে যে প্ৰটিনযুক্ত খাদ্য যেটো বহুত ইজিলি ঘৰতে বনাব পাৰি হেয়া কি মোৰ উত্তৰটো হল স্প্ৰাউটছ মানে গজালি ওলোৱা বুট মুগ গজালি ওলোৱা বুট মুগত থাকে প্ৰচুৰ পৰিমাণৰ ফাইবাৰ ভিটামিনছ আৰু প্ৰটিন ইয়াৰ পিছৰ স্ন্যাক্সটো হল নাটছ মানে এয়া নাটছত আপোনালোকে খাব পাৰে বাদাম দেন কাজু আলমণ্ড আখৰোট ইয়াক অকমান গুটেই কেবিধ বস্তু মিহলাই অকমান আপোনালোকে হেকি লব পাৰে অকমান গৰম কৰি হে আপোনালোকে খাব পাৰে ইভিনিংত ইয়াৰ পিছৰ স্ন্যাক্সটো হল কৰ্ন মানে মাকৈ মাকৈ আপোনালোকে খায় যেতিয়া আপোনালোকে মললে ফুৰিবলৈ ওলাই যায় নাইবা ষ্ট্ৰীট ফুডবোৰ থাকে যে ৰাস্তাৰ ওচৰত যে পোৱা যায় তাত কি খায় আপোনালোকে সুইট কৰ্ন সিনেমা চাবলৈ যায় তেতিয়া আপোনালোকে খায় পপকৰ্ন এই সুইট কৰ্ন পপকৰ্ন এয়া মাকৈ হেয়া আপোনালোকে ঘৰতে বনাই খাব পাৰে মাকৈ আপোনালোকে লৈ আনক কেঁচা মাকৈ পায় গুটেইটো তাৰ পৰা আপোনালোকে সেই মাকৰ যিবোৰ গুটি আছে সৰু সৰু তাক আপোনালোকে সেই দানা কেইটা তাক আপোনালোকে খুব ধুনীয়াকে বইল কৰি লব আৰু আমি যেনেকে স্প্ৰাউটছ বনাইছিলো গজালি ওলোৱা বুট মুগ যেনেকে বনাইছিলো ঠিক তেনেকে আপোনাৰ পছন্দৰ বিলাহী গাজৰ তিয়হ বিটৰুট পিয়াজ নেমু টেঙা নিমখ তেনেকে আপোনালোকে সালাড বনাই খাব পাৰে মাকৈ বহুতেই বেছি পুষ্টিকৰ মাকৈত আছে এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণৰ ফাইবাৰ মেগনেছিয়াম আৰু ভিটামিন সি ইয়াৰ পিছত এটা খুব স্বাস্থ্যকৰ ইভিনিং স্ন্যাক্স হল চিলা চিলা খাই পাইছে আপোনালোকে খুব টেস্টি হয়
চিলা কেনেকৈ বনায় আমি ঘৰত মালপোৱা বনাই খাওঁ মালপোৱা কেনেকৈ বনায় আটা তাত পানী মিহলাই কিছুমানে নিমখ ভাল পায় কিছুমানে চেনিৰে বনাই ভাল পায় ঠিক তেনেকৈ আপোনালোকে চিলা বনাব লাগিব কিন্তু আমি আটা ব্যৱহাৰ নকৰোঁ তাৰ কাৰণে আমি ব্যৱহাৰ কৰিম বেচন নাইবা মুগ দাইল লৈ ল'ব তাক পানীত তিয়াই থ'ব তাৰ পিছত সেই মুগ দাইলকেইটা আপোনালোকে খুব ধুনীয়াকৈ গ্ৰাইণ্ডাৰ মিক্সাৰত পিচি ল'ব তাত আপোনালোকে মিহলাব পাৰে অকণমান বেচন নাইবা চুজি সেই পেষ্টখিনিত আপোনালোকে নিজৰ পচন্দৰ চব্জি মিহলাই ল'ব পাৰে ক্যাপসিকাম দেন পিয়াজ বিলাহী কৰ্ণ মছলা মিহলাই ল'ব পাৰে দালচিনি জিৰা গুড়ি নিমখ তাৰ পিছত অকণমান তেল ব্যৱহাৰ কৰি আমি যেনেকৈ পৰঠা বনাওঁ ঠিক তেনেকৈ আপোনালোকে সেকি পেলাই চিলা বনাব পাৰে চিলাও বহুতেই বেছি স্বাস্থ্যকৰ ইয়াৰ পিছৰ স্নেক্সটো হ'ল চেণ্ডউইচ এয়া খুবেই সহজতে আপোনালোকে ঘৰতে বনাব পাৰে এনেকৈ বনিব ব্ৰেড ল'ব লাগিব সেকি ল'ব জ্বলাই নেপেলাব একদম ক'লা নকৰিব बस অকমান ব্ৰাউন কালাৰ অকমান গৰম হলে হৈ গল গৰম ব্ৰেডত আপোনালোকে অকমান বাটাৰ লগাই ল'ব পাৰে নাইবা ঘি লগাই ল'ব পাৰে অকমান ঘি খালে একো নহয় ঘি হেলদি হয় আমাৰ কাৰণে যদি আপোনালোকে ভেজিটেবল স্যান্ডউইচ খাব বিচাৰে তেতিয়াহলে কৰ্ণ বিলাহী পিয়াজ তিয়হ কাটি ল'ব তাৰ পিছত আপোনালোকে এখন ব্ৰেড ললে তাত বস্তুকেইটা প্লেস কৰিলে নিজৰ হিচাপত দেন অকমান নিমখ আৰু মছলা দেন এখন ব্ৰেড আকৌ এনেকে ঢাকি লৈ হেয়া স্যান্ডউইচ আৰু যদি পনীৰ স্যান্ডউইচ খাব বিচাৰে তেতিয়ালে আপোনালোকক লাগিব পনীৰৰ পিস কাটি লওক এনেকে ধুনিয়াকে অলপ পাতলকে কাটি ল'ব তেতিয়া ইজি হ'ব ৰাখিবলৈ ব্ৰেডৰ মাজত তেতিয়াও আপোনালোকে স্যালাড ৰাখিব পাৰে এখন ব্ৰেডৰ ওপৰত বিলাহী পিয়াজ তিয়হ কাটি ললে দেন পাতল পিসেছত পনীৰ কাটি ললে এনেকে ধুনিয়াকে প্লেস কৰিলে নিমখ দিলে মছলা দিলে দেন আৰু এখন ব্ৰেড লৈ এনেকে স্যান্ডউইচ ঠিক আছে এই যে ভিতৰৰ বস্তুখিনি হেয়া একদম নিজৰ হিচাপত কাস্টমাইজড হয় আপোনালোকে যি ভাল পায় ব্ৰেডৰ ভিতৰত সুমুৱাই দিয়ক বস হেতু স্যান্ডউইচ বস আপোনালোকে ধ্যান ৰাখিব হে যে ব্ৰেডৰ মাজৰ বস্তুখিনি হেইখিনি যাতে হেলদি হয় জিটি বস্তু ভৰাই নাখাব এয়া আছিলে বাৰিখা বতৰৰ ইভিনিং স্নেক্সৰ অপচন মানে আপোনালোকে আবেলি সময়ত কি লঘু আহাৰ খাব পাৰে আৰু বিভিন্ন প্ৰকাৰৰ স্বাস্থ্যকৰ বস্তু আপোনালোকে খাব পাৰে কিন্তু এই কিবিধ বস্তু বনাই খাওকচোন কেনেকুৱা পালে কমেন্টত জনাব নাপাহৰিব তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল